নমস্কাৰ, আজি হৈছে ২৬ আগষ্ট বিটিচি নিৰ্বাচনৰ ফলাফলৰ দিন। কোনটো দলে কিমান আসন লাভ কৰি আগুৱাই আছে জনাই চাম সমূহ দৰ্শকক। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আজি বিটিচি নিৰ্বাচনৰ ফলাফল আৰু ইতিমধ্যে ৰাতিপুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা আৰু ইয়াৰ মাজতেই আহি পৰিছে কেতবোৰ ডাঙৰ আপডেট সমগ্ৰ ৰাজ্যবাসীৰ বাবে। জনাইছোঁ খবৰ, বৰভূমিত BPFৰ হাঁহি, নচলিল বিজেপি, UPPL আৰু কংগ্ৰেছৰ যাদু। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। বৰভূমিত BPFৰ হাঁহি দেখিবলৈ পোৱা গৈছে, নচলিল বিজেপি, UPPL আৰু কংগ্ৰেছৰ যাদু। বিজেপি UPPLক পিছ পেলাই BPFৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমানলৈ 9খনকৈ আসনত বিজেপি আৰু 10খনত UPPLৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু 20খনকৈ আসনত আগবাঢ়ি আছে BPF আৰু দতমাত আগবাঢ়ি আছে বিজেপি আৰু ইয়াৰ সমান্তৰালকৈ বৰ্তমানলৈ ওদালগুৰিত BPFৰ অগ্ৰগতি বুলি আমি খবৰ লাভ কৰিছোঁ আৰু কোকৰাঝাৰৰ চালাকাটি সমষ্টিত UPPLৰ অগ্ৰগতি আৰু ইয়াৰ সমান্তৰালকৈ তামোলপুৰতো UPPLৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু বৰভূমিত BPFৰ হাঁহি দেখিবলৈ পোৱা গৈছে। ডাঙৰ খবৰ, বিগ আপডেট জনাইছোঁ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এইবাৰ বৰভূমিত BPFৰ হাঁহি দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, আজি বিটিচি নিৰ্বাচনৰ ফলাফলৰ দিন আৰু আজিৰ দিনটোতেই আহিব ভাল খবৰ আৰু বেয়া খবৰ, কোনে লাভ কৰিব বিটিচি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, বিটিআৰত ধূলিসাৎ হৈছে কংগ্ৰেছ, এটা সমষ্টিত কংগ্ৰেছক ভোট নিদিলে সংখ্যালঘুৱে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক, বিটিআৰত ধূলিসাৎ হৈ পৰিছে এতিয়া কংগ্ৰেছ, এটা সমষ্টিত কংগ্ৰেছক ভোট নিদিলে কোনো সংখ্যালঘুৱে। গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ আশাত চেঁচা পানী এইবাৰ সংখ্যালঘু এলেকাত নিৰ্বাচনী প্ৰচাৰ চলায়ো মুখ থেকেচা কংগ্ৰেছৰ। ইফালে বিজেপি UPPLক পিছ পেলাই BPFৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমানলৈ 8খনকৈ আসনত বিজেপি আৰু UPPLৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু 23খনকৈ আসনত আগবাঢ়ি আছে BPF আৰু দতমাত আগবাঢ়ি আছে বিজেপি। বৰ্তমানলৈ ওদালগুৰিতো BPFৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু বিজেপি প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মৰ 109টা ভোটত অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু কোকৰাঝাৰৰ চালাকাটি সমষ্টিত UPPLৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু তামোলপুৰতো UPPLৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু ইয়াৰ সমান্তৰালকৈ বিটিআৰত ধূলিসাৎ হৈ পৰিছে কংগ্ৰেছ আৰু এটা সমষ্টিত কংগ্ৰেছক ভোট নিদিলে কোনো সংখ্যালঘুৱে। গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ আশা চেঁচা পানী সংখ্যালঘুৰ। আহিছোঁ আন এক খবৰৰ মাজলৈ, নিৰ্বাচনৰ আৰু এটি বিগ আপডেট। পিছ পৰি আছে প্ৰমোদ বড়ো, অগ্ৰগতি লাভ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে, হাগ্ৰামাৰ দেৰগাঁও সমষ্টিত অগ্ৰগতি, 700টা ভোটত অগ্ৰগতি হাগ্ৰামা মহিলাৰীৰ আৰু দতমাত পিছ পৰি আছে প্ৰমোদ বড়ো আৰু দতমাত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী। 1009টা ভোটত অগ্ৰগতি বিজেপি প্ৰাৰ্থী আৰু দতমাত 1323টা ভোট এতিয়ালৈকে লাভ কৰিছে প্ৰমোদ বড়োৱে আৰু বিজেপি প্ৰাৰ্থীয়ে 2323টা ভোট লাভ কৰিছে আৰু হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিছে 2769টা ভোট আৰু হাগ্ৰামা মহিলাৰীয়ে পিছ পেলালে খাম্ফা বৰগোহাঞিকো। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, নিৰ্বাচনী আপডেট জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, 700 ভোটত অগ্ৰগতি হাগ্ৰামা মহিলাৰীৰ। হাগ্ৰামাৰ দেৰগাঁও সমষ্টিত অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু 700টা ভোটত হাগ্ৰামা মহিলাৰীৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু দতমাত পিছ পৰি আছে প্ৰমোদ বড়ো। আহিছোঁ আন এক খবৰৰ মাজলৈ, আজি বিটিচি নিৰ্বাচনৰ ফলাফল আৰু ৰাতিপুৱাৰ পৰাই আৰম্ভ হৈছে ভোট গণনা। এইবাৰ বিটিআৰ কাৰ তাক লৈ সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে জনাইছোঁ, বিটিচি নিৰ্বাচনী ফলাফলত চমকপ্ৰদ অগ্ৰগতি BPFৰ, পিছ পৰি ৰৈছে বিজেপিৰ লগতে UPPL। 40খন আসনৰ 22খনত অগ্ৰগতিৰ হাগ্ৰামা মহিলাৰীৰ দল BPF আৰু দ্বিতীয় স্থানত UPPL আৰু তৃতীয় স্থানত বিজেপি আৰু এই পৰ্যন্ত এখন আসনতো অগ্ৰগতি নাই কংগ্ৰেছৰ। এটা আচৰিত খবৰ, কিয়নো এই পৰ্যন্ত এখন আসনতো অগ্ৰগতি লাভ কৰা নাই কংগ্ৰেছে আৰু বিটিচিত চৰকাৰ গঠনৰ মেজিক নম্বৰ 21 আৰু বিটিচি নিৰ্বাচনী ফলাফলত
চমকপ্ৰদ অগ্ৰগতি BPFৰ আৰু পিছ পৰি ৰৈছে বিজেপিৰ লগতে UPPL 40খন আসনৰ 22খনতেই অগ্ৰগতি হাগ্ৰামাৰ দল BPFৰ আৰু দ্বিতীয় স্থানত UPPL আৰু তৃতীয় স্থানত আছে বিজেপি এই পৰ্যন্ত এখন আসনতো অগ্ৰগতি নাই কংগ্ৰেছৰ আৰু BTCত চৰকাৰ গঠনৰ মেজিক নম্বৰ এইবাৰ 21 আহিছো আন এক খবৰৰ মাজলৈ নিৰ্বাচনী ফলাফলৰ আৰু এটি ডাঙৰ আপডেট দিবলৈ লৈছো বৰভূমিত নচলিল এইবাৰ বিজেপিৰ মেজিক নচলিল মোদীৰ যাদুও বৰভূমিত ৰাইজে গ্ৰহণ নকৰিলে বিজেপিক আৰু লোভনীয় আঁচনিও কাম নিদিলে বিজেপিক এই মুহূৰ্তৰ খবৰ ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনাইছো আজি হৈছে BTC নিৰ্বাচনৰ ফলাফলৰ দিন আৰু খন্তেক পিছতে প্ৰকাশ পাব সমগ্ৰ ফলাফল অৰুণোদয় লাখপতি বাইদেউ আঁচনিও নচলিল এইবাৰ বৰভূমিত বেয়াকৈ বিধ্বস্ত হৈ পৰিছে বিজেপি আৰু BTCত চলিল মাত্ৰ হাগ্ৰামা মহিলাৰ মেজিক ডাঙৰ খবৰ জনাইছো বৃহৎ অগ্ৰগতি লাভ কৰিছে BPFে 27খনৰো অধিক আসনত অগ্ৰগতি BPFৰ আৰু ইয়াৰ বিপৰীতে বিজেপিৰ মাত্ৰ 3খন আসনত অগ্ৰগতিৰ খবৰ ইতিমধ্যে আহি পৰিছে আৰু UPPLে 6খন আসনতহে অগ্ৰগতি লাভ কৰিছে আৰু বৰভূমিত নচলিল এইবাৰ বিজেপিৰ মেজিক নচলিল মোদীৰ যাদু